Hello everyone, Method channel tole আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আমাৰ ইউটিউবত এটা নতুন সিৰিজ ষ্টাৰ্ট হৈছে ডেইলি প্ৰেক্টিস টেষ্ট DPT। তাৰে অলৰেডি 3টা ভিডিও আপলোড হৈছে। আজি যোনটো ভিডিও হ'বলৈ গৈ আছে এইটো আমাৰ DPT4 মানে DPTৰ 4 নম্বৰ ক্লাছটো হয় আৰু ইয়াত আজি আমি শিকিম মেইল মাৰ্কস। কেনেকে মেইল মাৰ্কস কৰে এই টপিকটো আমাৰ চেনেলত এতিয়ালে শিকোৱা হোৱা নাছিলে। তো আমি এটা সিম্পল কোৱেশ্চন এটা লম, সেই সিম্পল কোৱেশ্চনটোৰ পৰা কেনেকে মেইল মাৰ্কস কৰে এই জাস্ট মেইল মাৰ্কস কৰা টেকনিকটো আমি ইয়াত শিকাই দিম। তো সাবসিকুৱেন্টলি আমি যি টেলিগ্ৰামত আমি ডেইলি টাইপিং সেট DTS কৰাই থাকো, তো তাতে আমি মেইল মাৰ্কসৰ ওপৰতো কোৱেশ্চন লৈ আহিবলৈ চেষ্টা কৰিম। আমি ফাৰ্স্ট কোৱেশ্চনটো ইয়াত দেখুৱাই দিছো। মই ইয়াত জাস্ট এটা সিম্পল মডেল কোৱেশ্চন এটা লৈছো। মডেল কোৱেশ্চনটো মই 3টা ক্যান্ডিডেট আছে। এখন ইন্টাৰভিউ লেটাৰ বুলি ক'ব পাৰে। এখন ইন্টাৰভিউ লেটাৰ আছে যে কংগ্ৰেচুলেশনস নেক্সট ফেজ অফ ইন্টাৰভিউ কাৰণে আপুনি সিলেক্ট হৈছে। তো তেনেকে আমি 3জন ক্যান্ডিডেটক পঠাব লাগে। ইয়াতে ক্যান্ডিডেটৰ নাম আৰু তেওঁলোকৰ ইন্টাৰভিউ ডেট কেতিয়া, টাইম কেতিয়া, ভেনিউ কোড সেইখিনিও ইয়াত দি থৈছে। তো এইখিনি আমি ইনপুট কৰি ফালে ইয়াতে এই লেটাৰখন বনাব লাগে। 3টা ক্যান্ডিডেট দিছে, 3টা ক্যান্ডিডেটৰ কাৰণে 3খন এক্সট্ৰা লেটাৰ বনাব লাগিব। এইখিনি একে থাকিব, এইখিনি একে থাকিব, খালি নেমটো চেঞ্জ হ'ব, দেন ইন্টাৰভিউ ডেট, টাইম আৰু ভেনিউ এইখিনি চেঞ্জ হ'ব। যেটা আমি মেইল মাৰ্কস বুলি কৈ আছো, মেইল মাৰ্কস মানে একচুয়ালি হয় কি? মেইল মাৰ্কস এটা টেকনিক। আমি সাপোজ ধৰি লৈছো আমি সবে হোৱাটসএপ চলা। হোৱাটসএপৰ এতিয়া আমাৰ এখন ফটো এখন আছে, সেই ফটোখন মই 4জন বা 5জন মানুহক পঠাব লাগে। তো তাৰ কাৰণে মই কি কৰো, ফটোখন ফাৰ্স্ট সিলেক্ট কৰি শেয়াৰ কৰো। শেয়াৰ কৰি ফালে মই একেলগে 4জন 5জন মানুহক সিলেক্ট কৰো। সিলেক্ট কৰি ফালে ডাইৰেক্ট সেন্ড দবাই দিয়াৰ লগে লগে গোটেই কেইজনৰ তাত একেবাৰে মোৰ ফটোখন গুচি যাব। ঠিক একে স্টেপে হয় এই মেইল মাৰ্কসটো, একে টেকনিকে হয়। মানে এখন লেটাৰ কেনেকে এবাৰে লিখিম, মই লিখি ফেলে বেলেগৰ মই লেটাৰখন সেন্ড কৰিম। সাপোজ মই ধৰি লৈছো এতিয়া মই এখন লেটাৰ যেতিয়া মই লিখি আছো, মই ডিয়াৰ লিখি ফেলে ইয়াতে নাম লিখিম, দেন এইখিনি লিখিম, লিখি ফেলে আকৌ ডেট, টাইম, ভেনিউ এক্সট্ৰাকে লিখি থাকিম। মই ধৰি লৈছো এইখন টেবুলে জুবিন, মই জুবিনৰ নামটো ইয়াত লিখিলো, এইখিনি লিখিলো, দেন ডেট, টাইম, ভেনিউ মই তেনেকে আকৌ লিখিলো। তো তেনেকেতো নোৱাৰিম, এক্সামত ফিনিশ কৰিব নোৱাৰিম, এক্সামত হেক কৰিব নোৱাৰিম পেপাৰখন। লগতে যেতিয়া আপুনি একচুৱেল এটা ৰিয়েল সিচুৱেশন পাব, অফিস এটাত যাব, অফিস এটাত আপুনি 3জন মানুহক পঠাব নালাগিব, এখন 1000 মেবি লাখ তেনেকুৱা মানুহক পঠাব লাগিব এখন লেটাৰ। এইখিনিৰ কাৰণে আপুনি যাতে কামটো এবাৰতে কৰিব পাৰে, তাৰ কাৰণে এই মেইল মাৰ্কস টেকনিকটো ইউজ কৰে। এতিয়া মই সিম্পল এখন মেইল মাৰ্কসত কৰি দেখুৱাম। ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকক। মই ইয়াতে আৰু এটা কথা কৈ থব খোজো যে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে য'ত আমি ডেইলি টাইপিং সেট DTS আমি কৰাই থাকো। তো সেই চেনেলটো জয়েন হলে আপোনালোকে সদায় ডেইলি প্ৰেক্টিস সেট তাত পাই যাব। আৰু লগতে এটা গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ। সেই গ্ৰুপটো জয়েন হলে তাতে আপোনালোকৰ যদি কিবা প্ৰবলেম থাকে, কিবা কোৱেশ্চন বুজি পোৱা নাই, সেই কোৱেশ্চন বিলাক স্ক্ৰিনশ্বট মাৰি তাতে গ্ৰুপটোত দি দিয়ক। তাতে কোনোবাই নহয় কোনোবাই আপোনাক হেল্প কৰিব। সেইটো হল। আৰু আপোনালোকে যদি আমাৰ মক টেষ্ট পাৰচেজ কৰিব খুজিছে তেতিয়াহলে স্ক্ৰিনত দেখি থকা নাম্বাৰটোত এটা হোৱাটসএপ কৰি দিব। এতিয়া আমি কোৱেশ্চনটোলৈ আগবাঢ়িছো। কোৱেশ্চনটোত কি হয়, যেতিয়া আপুনি কোৱেশ্চন পেপাৰখন পাব, এনেকুৱা এটা মেইল মাৰ্কসৰ যদি কোৱেশ্চন পালে ফাৰ্স্ট অফ অল যি এটা ডাটাখিনি লিখিব লাগে, ইনভাইটেড ধৰিলো মই এইখিনি লিখা আছে কংগ্ৰেচুলেশনছৰ পৰা বিললৈকে, দেন ৰিগাৰ্ডছ HR ডিপাৰ্টমেন্ট, এইখিনি ফাৰ্স্ট আপুনি লিখি ল'ব। দেন ডিয়াৰটো লিখি ফেলে এই নেমটো যে দেখিছে এইখিনি ডাইৰেক্ট আকৌ কিবোৰ্ডৰ পৰা প্ৰেছ কৰি এইখিনি নিলিখিব। এনেকে নহয়, এনেকে লিখিলেতো আপোনাৰ নহব। যেতিয়া প্ৰিন্ট কৰি দেখুৱাব লাগিব, তেতিয়া হলে সাপোজ এতিয়া 3টা নাম দিয়া আছে, তো যেতিয়া এখন প্ৰিন্ট কৰিব, প্ৰিন্ট কৰিলে আপোনাৰ ইয়াতে 3খন শীট প্ৰিন্ট কৰিব লাগিব, মানে 3টা পেজ প্ৰিন্ট কৰিব লাগিব। ফাৰ্স্ট পেজটোত অকল থাকিব ডিয়াৰ জুবিন, দেন সেকেন্ড যোনটো পেজ থাকিব তাতে থাকিব ডিয়াৰ শংকুৰাজ, আৰু থাৰ্ড যোনটো পেজ থাকিব তাত থাকিব ডিয়াৰ দীপলিনা। তাৰ পিছত এইখিনি একে থাকিব, এইখিনি একে থাকাৰ পাছত আকৌ এইখিনি চেঞ্জ হ'ব। তো তেনেকে 3খন পেজ আপুনি প্ৰিন্ট কৰিব লাগিব। তো এতিয়া কেনেকে কৰে গোটেই প্ৰসেসটো মই দেখুৱাই আছো। ফাৰ্স্ট অফ অল নতুন এটা ওয়াৰ্ডৰ ডকুমেন্ট এটা খুলি লওক। ওয়াৰ্ডৰ ডকুমেন্টটো খুলি ফেলে এইখিনি টাইপ কৰিলো। তাৰ পিছত বাকিখিনি মই আপোনালোকক দেখুৱাই আছো। তো ইয়াত দেখিলে মই এইখিনি লিখি ললো, কংগ্ৰেচুলেশনস ইউ হেভ বিন সিলেক্টেড ফৰ নেক্সট ৰাউন্ড অফ ইন্টাৰভিউজ, প্লিজ ব্ৰিং ইউৰ IDs এণ্ড এটসেট্ৰা। মেইল মাৰ্কস কৰিব হলে আমি ক'ত যাব লাগিব, ফাৰ্স্ট এইটো দেখিছেনে মেইলিংস, ওপৰত যে আছে ফাইল, হোম, ইনসাৰ্ট, ড্ৰ, তাত মেইলিংস বুলি এটা অপশন পাব। মেইলিংসত যাব। মেইলিংসত যোৱাৰ পাছত এই যোনটো থাৰ্ড নম্বৰটো দেখিছেনে, স্টাৰ্ট মেইল মাৰ্কস,
এই মেইল মাৰ্কছত এবাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত ইয়াতে বহুত বেলেগ বেলেগ দেখিব লেটাৰ্ছ ইমেইল এনভেলপ লেবেলছ ডাইৰেক্টৰী এইবিলাক চাব নালাগে আপুনি যোনটো লাষ্ট অপচন ষ্টেপ বাই ষ্টেপ মেইল মাৰ্কছ উইজাৰ্ড এই গোটেই মেনুখন তাত খোলা যাব এইটো যদি আপুনি এবাৰ ক্লিক কৰি দিয়ে ক্লিক কৰি দিয়াৰ লগে লগে দেখিলে সাইডত এইখিনি এনেকৈ আহিলে এইখিনি আহিলে এতিয়া আমাক কোৱেশ্চনটোত কি কৈছিলে কোৱেশ্চনটোত কৈছে ইয়াত দিয়া থাকিব হা এটা কি কৰিব দিয়ে এটা লেটাৰ মেইল মাৰ্জিং হ'ব ইয়াত লেটাৰ তো ইয়াত দেখিলে লেটাৰ্ছ এটো সিলেক্ট কৰা আছে লেটাৰ্ছত এবাৰ ক্লিক কৰি ফালে ইয়াতে নেক্সট স্টাৰ্টিং ডকুমেন্ট এটো এবাৰ প্ৰেছ কৰি দিয়া এটো প্ৰেছ কৰি দিয়াৰ পাছত ইয়াতে এতিয়া খুদিব যে কারেন্ট ডকুমেন্ট এই যোনটো ডকুমেন্ট ইয়াত দেখি আছে এইটোৰ ওপৰত মেইল মাৰ্জিং হ'ব নে স্টাৰ্ট ফ্ৰম এ টেমপ্লেট এটা নতুন টেমপ্লেট আপোনাৰ আগতে বনাই থোৱা টেমপ্লেট এটা নহলে যিকোনো এটা আগৰ এক্সিস্টিং ডকুমেন্ট যদি কিবা আছে সেই ডকুমেন্টৰ ওপৰত বনাব খুজিছে মই এটা কারেন্ট ডকুমেন্টৰ ওপৰতে বনাম তো কারেন্ট ডকুমেন্টটো সিলেক্ট কৰি উঠি নেক্সট সিলেক্ট ৰেচিপিয়েন্টস এটা এবাৰ প্ৰেছ কৰি দিলো প্ৰেছ কৰি দিয়াৰ পাছত ইয়াতে এতিয়া অপচনস আহিব ইউজ এন এক্সিস্টিং লিষ্ট ইউজ এন এক্সিস্টিং লিষ্ট দিলে মানে কি হয় কেতিয়াবা মেইল মাৰ্জত এনেকুৱা হয় আগতে ফাইলটো যোনটো ফাইলৰ লগত মেইল মাৰ্জ কৰিব লাগে সেই ফাইলটো এক্সেলত হওক বা অন্যান্য এপত সেভ কৰি ল'ব লাগে মোস্টলি এক্সেলত বনাই লৈ ফেলে মানে কি কৈছো এই টেবুলখন ধৰিলো মই কলো আৰু এই টেবুলখন আগতে এক্সেলত বনাই ল'ব লাগে বনাই লৈ উঠি ফেলে ডাইৰেক্ট ইয়াতে মেইল মাৰ্জ কৰি দিব পাৰে কিন্তু আমি এতিয়া হেইটো নকৰো আমি ওয়াৰ্ডৰ ভিতৰতে মেইল মাৰ্জ কৰিম মানে টাইপ এ নিউ লিষ্ট এইটোলে যাম এইটো অপচনত আমি একবাৰ এনেকে সিলেক্ট কৰি দিম সিলেক্ট কৰি দিয়াৰ পাছতে তলত এটা অপচন আহিব ক্ৰিয়েট বুলি টাইপ দা নেম এণ্ড এড্ৰেছ অফ দা ৰেচিপিয়েন্টস তো আমি ইয়াতে ক্ৰিয়েটত এবাৰ প্ৰেছ কৰি দিম ক্ৰিয়েটত প্ৰেছ কৰি দিয়াৰ লগে লগে এইখন নিউ এড্ৰেছ লিষ্ট এতিয়া এড্ৰেছ লিষ্ট ইয়াতে যোনখন টেবুল দেখিছে আমি কোৱেশ্চনত এখন যে টেবুল আছিল কোৱেশ্চনৰ টেবুলখন এইখন টেবুল আমি ইয়াত বনাই ল'ব লাগিব তো ইয়াত বনোৱাৰ কাৰণে আমি কি কৰিম ফাৰ্স্ট অফ অল এটা দেখিছে টাইটেল ফাৰ্স্ট নেম লাষ্ট নেম কোম্পানী কিন্তু কোৱেশ্চনটোত দি যায় কোৱেশ্চনটোত হেবিলাক নাই কোৱেশ্চনটোত আছে জাস্ট নেম ইন্টাৰভিউ ডেট টাইম আৰু ভেনিউ এই চাৰিটা থকাহে আমাক টেবুল এখন লাগিব তো তাৰ কাৰণে আমি এইবিলাক ডিলিট কৰিব লাগিব এতিয়া টাইটেল ডিলিট কৰিব লাগিব লাষ্ট নেম কোম্পানী এড্ৰেছ এইবিলাক ডিলিট কৰিব লাগিব এইবিলাক কেনেকৈ ডিলিট কৰিম এইবিলাক ডিলিট কৰাৰ কাৰণে আমি ফাৰ্স্ট যাম এইটো কাস্টমাইজ কলমছ দেখিলে কাস্টমাইজ কলমছত এবাৰ চাৰিটা আছে নিউ এন্ট্ৰি ফাইন্ড ডিলিট এন্ট্ৰি দেন কাস্টমাইজ কলমছত গলো এবাৰ যোৱাৰ লগে লগে ইয়াতে গোটেই লিষ্টখন দেখিব এতিয়া গোটেই লিষ্টখনটো আমাক নালাগে আমাক জাস্ট চাৰিটা লাগে তো এটা কাম কৰিম আমাক যোনবিলাক নালাগে সেইবিলাক আমি ডিলিট কৰিম ডিলিট কেনেকৈ কৰিম সাপোজ টাইটেলটো সিলেক্ট কৰা আছে দেন টাইটেলটো সিলেক্ট কৰি সাইডত এডৰ তলত দেখিছে না অপচনটো ডিলিট এই ডিলিটত এবাৰ প্ৰেছ কৰি দিম দিয়াৰ লগে লগে খুদিব যে ইয়েস নে নো ইয়েস ডিলিট কৰিলো হৈ গল ডিলিট এতিয়া ধৰিলো আমাক ফাৰ্স্ট নেমৰ ঠাইত আমাক কি লাগিব নেম অনলি নেম তো মানে এই নামটো আমি ৰিনেম কৰিব লাগিব ফাৰ্স্ট নেমটো ৰিনেম কৰিবৰ কাৰণে ডিলিটৰ তলত দেখিব ৰিনেমত প্ৰেছ কৰক ইয়াতে ফাৰ্স্ট নেমৰ ঠাইত আমাক কি লাগে অকল নেম তো আমি অকল নেম বুলি ইয়াত লিখিলো লিখি ফেলে ওকে হৈ গল এটা হৈ গল দেন লাষ্ট নেমটো নালাগে এটো আমি ডিলিট কৰিম ইয়েস এতিয়া বাকি যদি অপশনস কেইটা আছে বাকি নেক্সট টু কি আছে ইন্টাৰভিউ ডেট তো আমি ইন্টাৰভিউ ডেটটো লিখিব লাগিব ঠিক আছে কোম্পানী নেমত ঠাইত আমি ইন্টাৰভিউ ডেট লিখি দিম এটোৰ কাৰণে আমি কি কৰিম ৰিনেমত গলো ইয়াতে আমি কি লিখিম ইন্টাৰভিউ ডেট ইন্টাৰভিউ ডেট লিখি ফেলে ওকে আহি গল সেকেন্ড টু ইন্টাৰভিউ ডেট হৈ গল এতিয়া এড্ৰেছ লাইন 1ত আমি কি লিখিম এড্ৰেছ লাইন 1ত আমি লিখিম টাইম ওকে টাইম তো আমি এড্ৰেছ লাইন 1ত টাইম লিখিবৰ কাৰণে কি কৰিম ৰিনেমত গৈ ফেলে ইয়াতে আমি টাইম ওকে দেন নেক্সট এড্ৰেছ লাইন 2ত আমি কি লিখিম ভেনিউ ঠিক আছে ভেনিউৰ কাৰণে আমি আকৌ ৰিনেম দিম এড্ৰেছ লাইন 2 টো কাটি ফেলে ইয়াত ভেনিউ দি ফেলে ওকে এতিয়া আমাক জুন চাৰিটা লাগে ইয়াত আছে নেম ইন্টাৰভিউ ডেট টাইম আৰু ভেনিউ বাকিখিনি নালাগে তো বাকিখিনি আমি ডাইৰেক্ট ইয়াতে ডিলিট কৰি যাম এটা ডিলিট কৰি যাম এনেকে ষ্টেট নালাগে ডিলিট ইয়েস জিপ কোড নালাগে ডিলিট ইয়েস কান্ট্ৰি নালাগে ডিলিট ইয়েস ফোন
নাম্বাৰ নালাগে ডিলিট ইয়েস work ফোন নালাগে ডিলিট ইয়েস এন্ড ইমেইল এড্ৰেছও আমাৰ দৰকাৰ নাই তো এইবিলাক ডিলিট কৰিলো যি লাগে গোটেই চাৰিটা পালো কিবা কাৰণত যদি উপৰতল কৰিব লাগে আমি এনেকে মুভ আপ মুভ ডাউন এখিনি কৰিব পাৰো তো এখিনি আমি এটা ওকে কৰি দিম ওকে কৰি দিয়াৰ লগে লগে দেখিলে এতিয়া নেম ইন্টাৰভিউ টাইম আৰু ভেনিউ আহি গল আমি এটা তিনটা নাম টাইপ কৰিব লাগিব তো আমি এখিনিটা কেনেকৈ টাইপ কৰিম ফাৰ্স্ট নামটো আমি লিখিম জুবিন সেকেন্ডটো লিখিম শংকৰাজ আৰু থাৰ্ডটো দীপলিনা তো এখিনি কাৰণে ফাৰ্স্ট আমি ইয়াতে কি লিখিম জুবিন জুবিন এটা জুবিনৰ ডিটেইলছ খিনি দি দিম জুবিনৰ ডিটেইলছ কি আছিল 12/05/2025 ইন্টাৰভিউ ডেট তো এবাৰ ইন্টাৰভিউ ডেটত প্ৰেছ কৰিম 12/05/2025 দেন টাইম কিমান দিছিলে তাও টাইম দিছিলে 9:30 AM তো আমি এতিয়া টাইমত গৈ ফালে ইয়াত লিখিম 9:30 AM হৈ গল আৰু ভেনিউ কি দিছিলে ভেনিউ দিছিলে গুৱাহাটী লিখিলো এই চাৰিটা হৈ গল জুবিনৰ কাৰণে এখিনি হৈ গল নেক্সট এতিয়া শংকুৰাজৰ কাৰণে লিখিব লাগে কিন্তু ইয়াত এনেকুৱা লিখিব পৰা অপচন নাই তাৰ কাৰণে কি কৰিম এই সাইডত যে দেখিছে নিউ এন্ট্ৰি এই নিউ এন্ট্ৰি প্ৰেছ কৰি দিম ইয়াৰ লগে লগে আৰু এটা ঘৰ হৈ গল আমাক আৰু এটা নাম লাগিব তাৰ কাৰণে আমি আৰু এটা নতুন এন্ট্ৰি লৈ লম এতিয়া সেকেন্ডটোত আমি লিখিম শংকুৰাজ লিখিলো আৰু ইন্টাৰভিউ ডেট কেতিয়া দিয়া আছে 13 আৰু 10টা বজাত 13/05/2025 আৰু টাইম কিমান দিয়া আছিল 10 আৰু ভেনিউ কি আছিল আৰু ভেনিউ গুৱাহাটী ঠিক একেদৰে আমি লাষ্টৰটো লিখিলম লাষ্টৰটো আছিল দীপলিনা তেওঁৰ তাৰিখ কোন দিন দিয়া আছিল 14 টাইম কিমানৰ পৰা দিয়া আছিল টাইমটো যদি চাই ইয়াতে দিয়া আছে 11 দেন 11 AM আৰু ভেনিউটো আমি আকৌ লিখিম গুৱাহাটী এতিয়া হল আমাৰ টেবুলখন যে দিছিলে কোৱেশ্চনত সেই টেবুলখন আমি ইয়াত লিখি ললো এতিয়া বেলেগ একো কৰিব নালাগে এতিয়া আমি এটা সেভ কৰিম তাৰ কাৰণে কি কৰিম আমি ওকে প্ৰেছ কৰিম ওকে প্ৰেছ কৰি দিয়াৰ লগে লগে এনেকৈ আহিব ইয়াতে জাস্ট আপুনি ফাইলটো সেভ কৰি ল'ব লাগে ঠিক আছে মই যত সেভ কৰিব গৈ আছো এটো মই নাম এটা দিলো সাপোজ মই এটো দিলো ইন্টাৰভিউ শিডিউল বুলি দি ফেলে মই ইয়াত জাস্ট সেভ কৰি দিম সেভ কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাক আকৌ চেক কৰিবলৈ আহি যাব ইন্টাৰভিউ শিডিউলত জুবিন আছে এটো আনটিকো কৰিব পাৰি আছে তেন গোটেইখিনি কৰি ফেলে মই ইয়াত আৰু বেলেগ একো কৰিব নালাগে ওকে প্ৰেছ কৰি দিম ওকে প্ৰেছ কৰি দিয়াৰ পাছত এতিয়া যোনটো কোৱেশ্চন আছিল কোৱেশ্চনত কেনেকৈ আছিল এইখিনি ডিয়াৰ নেম ইয়াতে জাস্ট এটা নেমটো লিখিব লাগে তো আৰু ডেট টাইম আৰু ভেনিউ এতিয়া মই কংগ্ৰেচুলেশনস তলত আনি ফেলে ইয়াত মই চাই ডিয়াৰ বুলি লিখিম ডিয়াৰ লিখিলো ডিয়াৰ ইয়াতে এটা নামটো লিখিব লাগে তো নামটোৰ কাৰণে মই এতিয়া কি কৰিম এনেকৈ ডিয়াৰ বুলি লিখি উঠি ফেলে তলত এটো দেখিছে না ৰাইট ইওৰ লেটাৰ এই ৰাইট ইওৰ লেটাৰত মই এবাৰ প্ৰেছ কৰি দিম দিয়াৰ লগে লগে ইয়াতে আপুনি দেখিব মোৰ আইটেমছ বুলি দেখিলে এই মোৰ আইটেমছত এবাৰ প্ৰেছ কৰি দিও প্ৰেছ কৰি দিয়াৰ লগে লগে দেখিলে ডাটাবেস ফিল্ড ইয়াতে অলৰেডি আহি যাব নেম ইন্টাৰভিউ ডেট টাইম আৰু ভেনিউ সেভ কৰি থৈছিলে তো ইয়াৰ পৰা মই কি লাগে ইয়াত নেমটো লাগে নেমটো প্ৰেছ হৈ আছে ক্লিক হৈ আছে সিলেক্ট হৈ আছে দেন এটো দি ফেলে মই ইনসাৰ্ট দিয়াৰ লগে লগে দেখিলে ডিয়াৰ নেম এতিয়ালে মই এটো ক্লোজ কৰি থলো অলপ পাছত বুজি পাব কেনেকৈ হয় দেন আমি আৰু তিনিটা অপচনস লিখিব আছিল ডেটটো লিখিব লাগিব টাইম আৰু ভেনিউ আমি লিখি লৈছো ডেট টাইম আৰু ভেনিউ ঠিক আছে আমি ডেটত কি দিম আমি ডেটত দিব লাগিব ইন্টাৰভিউ ডেট হে ফাইলটো ইয়াত আনিব লাগিব তো তাৰ কাৰণে আমি কি কৰিম আকৌ এইটো মোৰ আইটেমছ আছিল মোৰ এইটো এখন খোলাই থাকিব ইয়াত খোল খাই থাকিব দেন মোৰ আইটেমছত প্ৰেছ কৰি ফালে আমি এবাৰ ইয়াত ডেটৰ লগত আমি কি দিম ইন্টাৰভিউ ডেটটো সিলেক্ট কৰি ফালে আমি ইনসাৰ্ট কৰি দিয়াৰ লগে লগে দেখিলে ইন্টাৰভিউ ডেট আহি গল এতিয়া আমি কৰিব লাগিব এতিয়া আমি এটো ক্লোজ কৰি ফেলে এবাৰ টাইমত আমি দিব লাগিব টাইম তো তাৰ কাৰণে আকৌ সেম প্ৰসেস মোৰ আইটেমছ যোৱাৰ পাছত এটা দেখিলে টাইমত সিলেক্ট কৰক
টাইমত সিলেক্ট কৰি ফেলে আকৌ ইনসার্ট কৰি দিয়াৰ লগে লগে ইয়াতে টাইমটো আহি গ'ল এতিয়া নেক্সট আকৌ ক্লোজ কৰি ফেলে এবাৰ ভেনিউটো দিব লাগিব ভেনিউৰ কাৰণে আকৌ মোৰ আইটেমছত যাম মোৰ আইটেমছত গৈ ফেলে দেখিলে ডাটাবেস ফিল্ড এটো যেহেতু সেভ কৰা আছিল দেন মই ভেনিউটো ইয়াৰ পৰা সিলেক্ট কৰি ফেলে মই ইনসার্ট কৰি দিয়াৰ লগে লগে ইয়াত আহি গ'ল দেখিলে এইখিনি এনেকে আহিলে এতিয়া আপুনি দেখিছেনে বস্তু এটা যে এই লেটাৰখন এক্সাক্ট কোৱেশ্চনত যেনেকুৱাকে আছিল তেনেকুৱাকে মোৰ বনোৱা প্ৰায় হৈ গৈছে আৰু তলত এইখিনি আছিল লিখিবলৈ ৰিগাৰ্ডছ HR ডিপাৰ্টমেন্ট তো হেতু মই ইয়াতে এন্টাৰ প্ৰেছ কৰি ইয়াত ৰিগাৰ্ডছ HR ডিপাৰ্টমেন্ট লিখিলো হৈ গ'ল দেন এটো যেহেতু মোৰ কোৱেশ্চনটো ইয়াতে হৈ গ'ল এইখিনি খন বনোৱা হৈ গ'ল আৰু যদি বক্সটো দিব মন আছে বক্সটো দিব পাৰে তো বক্স দিয়াটো সিম্পল হয় কিন্তু মই ইয়াত বক্স দিয়াটো শিকাই নাথাকো মই জাস্ট আপোনাক মেইল মাৰ্কটো শিকাবলৈ এটা চেষ্টা কৰিছো এতিয়া নেক্সট এতিয়া গম পালে এইখন বনালে কিন্তু জুনে ফাৰ্স্ট অফ অল আজিলৈকে মেইল মাৰ্কস কৰি পোৱা নাই তো তেওঁলোকৰ কাৰণে এটা ইয়াত অসুবিধা আহি পৰিছে বা তেওঁলোক এতিয়াও ভাবি আছে যে এইবিলাক ইমান দীঘল প্ৰসেস কৰাতকে মই যদি নেম লিখি ফেলে ইয়াত এটো কাটি ফেলে ইয়াৰে ঠাইত মই ডিয়াৰ জুবিন লিখুম বা ডিয়াৰ শংকৰাজ আকৌ কাটি ফেলে ইয়াত ডেটটো লিখুম তো তেনেকৈ সময় সহজে হ'ব বুলি ভাবিব পাৰে কিন্তু নহয় যেতিয়া আপোনাক কোৱেশ্চনত দিব কোৱেশ্চনত দিলে হলো 10টা নাম 10 নেমস আপোনাক এনেকে এখন চাৰ্ট দিলে এই যে চাৰ্টখন দেখিছে চাৰ্টখন 10টা নাম দিছে তো সেইবিলাক তেনেকে লিখি থাকোতে আপোনাৰ এক্সাম টাইম গুছি যাব তো এতিয়া দেখিব সেই এক্সাক্ট বস্তুটো ইয়াতে এখন লেটাৰতে কেনেকে ওলাব এইখিনি হল মোৰ কাম কৰা হল ইয়াতে দেখিলে মেইল মাৰ্কস মোৰ আইটেমছত গৈ এইখিনি এনেকে লিখিলো ইন্টাৰভিউ ডেট টাইম ভেনিউ এতিয়া মই যদি এই তলত এটা অপচন আছে নেক্সট প্ৰিভিউ ইয়োৰ লেটাৰ্স ইয়াতে নহলে আপুনি ইয়াতেও পাব এটো প্ৰিভিউ লেটাৰ্স মেইলিংছত গৈ প্ৰিভিউ লেটাৰ ৰিজাল্টস ইয়াত যদি প্ৰেছ কৰে প্ৰিভিউ ইয়োৰ লেটাৰ দেখিলে লগে লগে এইখিনি কেনেকে চেঞ্জ হৈ গ'ল ডিয়াৰ জুবিন ডেট আহিলে টাইম আহিলে ভেনিউ কোড হ'ব আহিলে আৰু বাকি মেসেজ যোনখিনি আছিল এই মেসেজ আৰু এইখিনি একে থাকিলে এতিয়া এটো জুবিনৰ কাৰণে হল এতিয়া যদি মই সেই ওচৰতে প্ৰিভিউ ৰিজাল্টছৰ ওচৰত এইটো যদি চাই এইটো যদি মই এবাৰ নেক্সট ৰেকৰ্ড বুলি আহিব এইটো যদি এবাৰ প্ৰেছ কৰো দেখিলে কেনেকে চেঞ্জ হৈ গ'ল শংকৰাজ ডেট চেঞ্জ হল টাইম চেঞ্জ হল ভেনিউ চেঞ্জ হল এবাৰ আকৌ চাব ডিপ্লিনাৰ কাৰণে এইখিনি চেঞ্জ হৈ গ'ল তো এনেকে কৰে মেইল মাৰ্কস অপচনটো বুজিলে মেইল মাৰ্কসটো আই থিংক এতিয়া অলপ আইডিয়া হৈ গ'ল আপোনাৰ এতিয়া লাষ্ট স্টেপটো ইয়াতে আছে কমপ্লিট দা মাৰ্কস কৰিব পাৰে ইয়াত দেন আৰু নহলে ইয়াত ওপৰত দেখিছেনে ফিনিশ এন্ড মাৰ্কস এতিয়া যদি কমপ্লিট দা মাৰ্কসটো ইয়াত ক্লিক কৰে এইখিনি এনেকে আহিব তো ফিনিশ মাৰ্জিং কৰিলো কৰাৰ পাছত এতিয়া লাষ্ট অপচনটো হল আমি এখন সেভ কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিম ইয়াতে যেতিয়া আপুনি ফিনিশ এন্ড মাৰ্কস অপচনটো দেখিব ইয়াত যদি এবাৰ প্ৰেছ কৰাৰ দিছে এডিট ইন্ডিভিজুৱেল ডকুমেন্টস প্ৰিন্ট ডকুমেন্টস আৰু সেন্ড ইমেইল মেসেজেস ঠিক আছে এটা প্ৰিন্ট ডকুমেন্টস এটো কৰিলে ইয়াৰ পৰা ডাইৰেক্ট আপুনি এনেকে গৈ ফেলে প্ৰিন্ট কৰিব পাৰিব যে গোটেই কিখন প্ৰিন্ট কৰিম নে এখন প্ৰিন্ট কৰিম নে কেইখন দুখন প্ৰিন্ট কৰিম এটা অলত যাব অল গৈ ফেলে ওকে কৰিলে ইয়াতে ডাইৰেক্ট ইয়াৰ পৰা প্ৰিন্ট কৰিব পাৰিব কিন্তু ফাৰ্স্ট অফ অল এনেকুৱা হ'ব যে আপুনি যেতিয়া ওয়াৰ্ডটো কৰা হ'ব হোৱাৰ পাছত অফ কোৰ্স ফাইল কিটা সেভে কৰি থব লাগিব তাৰ পিছতহে প্ৰিন্ট হ'ব তো তাৰ কাৰণে এনেকে যদি প্ৰিন্ট অপচনটো আহি ফেলে ইয়াত কৰে ইয়াতো কৰিব পাৰে এটো মাইক্ৰোসফট প্ৰিন্ট টু পিডিএফ কিন্তু মোস্ট প্ৰবাবলি এক্সাম সেন্টাৰত কি হ'ব ইয়াতে আৰু এটা অপচন থাকিব যোনটো প্ৰিন্টাৰ কানেক্ট থাকিব প্ৰিন্টাৰৰ নামটো আহিব বা তেনেকে নহয় ফেলে কি হয় আজিকালি কি কৰে এটা লাষ্ট ইয়াৰৰ চাব গলে পেন ড্ৰাইভত দি দিয়ে পেন ড্ৰাইভত ভৰাই তেওঁলোকে ডকুমেন্টস বিলাক লৈ যায় তো ডাইৰেক্ট এটো অপচন থাকিব মাইক্ৰোসফট প্ৰিন্ট টু পিডিএফ অপচনটো থাকিব ইয়াতে গৈ ফেলে ডাইৰেক্ট ওকে কৰি দিলে এটা পিডিএফতে গোটেইখিনি আহিব কিন্তু আমাক কি লাগিব আমাক ওয়াৰ্ডত লাগিব ফাইলটো দেখুৱাবলৈ ওয়াৰ্ডতহে লাগিব তো এটো কেনসেল কৰি দিও এটো আমাৰ দৰকাৰ নাই আমি কি কৰিম ফিনিশ এন্ড মাৰ্জত আকৌ এবাৰ গৈ ফেলে এটো ইনডিট ইন্ডিভিজুৱেল যি ডকুমেন্টস আছিল এটো আমি এবাৰ ক্লিক কৰি দিম দিয়াৰ পাছত ইয়াতে কৈছে যে গোটেই কিটা ডকুমেন্ট প্ৰিন্ট কৰি মানে এডিট কৰিম নে এটা কারেন্ট ৰেকৰ্ড দিলে অকল যি কারেন্টত থাকিব এটো আহিব এতিয়া অল কৰি ফেলে আমি ডাইৰেক্ট ওকে প্ৰেছ কৰি দিম দিয়াৰ লগে লগে দেখিলে এতিয়া নতুন এটা ওয়ার্ড ডকুমেন্ট খোলা গল যত এটা দেখিলে জুবিনৰ কাৰণে এটা পেজ আমি যদি তললৈ এনেকে ড্ৰেগ কৰি যাও দেখিলে শংকৰাজৰ কাৰণে এটা পেজ
আৰু তলত যদি আহোঁ ডিপ্লিনৰ কাৰণে এক্সট্ৰা এটা পেজ আমি দেখিবলৈ পাওঁ তো এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট প্ৰিন্ট কৰিব পাৰিম এতিয়া এই তিনিটা ডকুমেন্ট এটা ডকুমেন্টত সেভ হ'ল এতিয়া আমি কি কৰিম ফাইলত যাম ফাইলত গৈ ফেলে আমি সেভ এছত প্ৰেছ কৰিম কৰি ফেলে আমি ডকুমেন্টটো যেনেকৈ সেভ কৰিব লাগে আমি এটো সেভ কৰিব লাগে হেতু সেভ হ'ল ফাইলটো এটো সেভ হৈ গ'ল সেভ হৈ যোৱাৰ পাছত গোটেইকেইটা ডকুমেন্ট আছে না আমি যদি এতিয়া চেক কৰো তেতিয়া হলে এটো দেখিলে ডিয়াৰ জুবিন ফাইলটো আহিলে এটোত প্ৰেছ কৰিলে আমাৰ এইখন খোলা যাব তো ডিয়াৰ জুবিন আহিলে দেন শংকুৰাজ আৰু ডিপ্লিন তো এনেকৈ কৰে মেইল মাৰ্কস আশা কৰো আপোনালোকে এতিয়া মেইল মাৰ্কসটো বুজি পালে কেনেকৈ কৰে আৰু মেইল মাৰ্কসৰ এটো একদম প্ৰিলিমিনাৰী স্টেপটো মই দেখুৱালো ইয়াত কৰাই ফেলে যদি কোনোবাই আজিলে মেইল মাৰ্কস কৰি পোৱা নাছিলে তো এই ভিডিওটো চোৱাৰ পাছত নিশ্চয় তেওঁ মেইল মাৰ্কস কৰিব জানিব আৰু যি আমাৰ ডেইলি টাইপিং সেট ডিটিএস হয় টেলিগ্ৰামত আমি সদায় আপলোড কৰো তাত বাৰু এটা এনেকুৱা মেইল মাৰ্কসৰ কোৱেশ্চন দি দিম এক্সট্ৰা কোৱেশ্চন এটা গৈ ফেলে এবাৰ মেইল মাৰ্কস তেনেকে প্ৰেক্টিস কৰিব পাৰিব তো আশা কৰো আপোনালোকে প্ৰিপাৰেচন ভালে ৰাখিছে টাইপিং কৰি থাকক around 25 to 30 words per minute আনিবলৈ চেষ্টা কৰক আপোনালোকৰ এক্সাম নিশ্চয় ভাল হ'ব তো এইখিনি কৈ মই সামৰিছো থ্যাংক ইউ